নমস্কাৰ, মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি এটা পুনৰ ভিডিঅ' লৈ আহিছো। যোৱা ক্লাছত আমি আলোচনা কৰিছিলো আমাৰ পাষ্ট পাৰফেক্ট টেন্স। আজি আমি আলোচনা কৰিম ফিউচাৰ ইনডিফিনিট টেন্স বা সিম্পল ফিউচাৰ টেন্স। এতিয়া সিম্পল ফিউচাৰ মানে কি? সিম্পল ফিউচাৰ মানে আগলৈ মানে তাৰমানে ভৱিষ্যত মানে কোনো এটা কাম কৰা হ'ব তাৰ অৰ্থ বুজালে আমি সাধাৰণতে ফিউচাৰ ইনডিফিনিট টেন্সৰ ব্যৱহাৰ কৰা হয়। আচ্ছা বলক বোৰ্ডত আমি চাওঁ ফিউচাৰ ইনডিফিনিট টেন্স আৰু সিম্পল ফিউচাৰ shall will প্লাস ভাৰ্ব ইয়াৰ গঠনটো। এতিয়া মই প্ৰথম পইণ্টত লিখিছো কোনো এটা কাম আগলৈ বা ভৱিষ্যত কৰা হ'ব এনে অৰ্থ বুজালে ফিউচাৰ ইনডিফিনিট টেন্সৰ ব্যৱহাৰ কৰা হয়। উদাহৰণৰ চোৱা উদাহৰণটো লিখা আছে I shall go to Delhi tomorrow, she will come here next week। তাৰ মানে যিকোনো কাম এটা মানে ভৱিষ্যত কৰা হ'ব মানে অনাগত দিন মানে অহা দিনত মানে তাৰমানে বৰ্তমানত নহয় ভৱিষ্যত কৰা হ'ব তেনে ক্ষেত্ৰত মানে বা তেনে কাৰ্য বা কাম বুজাবলৈ আমি সাধাৰণতে ফিউচাৰ ইনডিফিনিট টেন্স বা সিম্পল ফিউচাৰ টেন্স ব্যৱহাৰ কৰা হয়। এই উদাহৰণটো চোৱা তোমালোকে I shall go to Delhi tomorrow মানে কাইলৈ মই দিল্লীলৈ যাম। এই কাইলৈ যে যাম মানে সেইটো এটা ভৱিষ্যত মানে কামটো কাইলৈ যোৱা হ'ব তাৰমানে কামটো ভৱিষ্যত কৰা হ'ব। গতিকে এই যে যোৱা কামটো ভৱিষ্যত গতিকে ইয়াত মানে আমি ফিউচাৰ ইনডিফিনিট টেন্স ব্যৱহাৰ কৰিম she will come here next week। তাই ইয়ালৈ অহা সপ্তাহ আহিব। তাই অহা কামটো কেতিয়া আহিব? অহা সপ্তাহ আহিব। এতিয়াও মানে কামটো হ'বলৈ বাকী আছে হোৱা নাই। যেতিয়া অহা সপ্তাহ আহিব নেক্সট উইক আহিব তেতিয়া কামটো কৰা হ'ব। গতিকে কোনো কাৰ্য বা কাম মানে ভৱিষ্যত মানে সম্পাদন বা কৰা হ'ব তেনে অৰ্থ বুজালে ফিউচাৰ ইনডিফিনিট টেন্সৰ ব্যৱহাৰ কৰা হয়। আশা কৰো তোমালোকে বুজি পাইছা মই কোৱা কথাখিনি। তাৰ পাছত দ্বিতীয় পইণ্টত মই লিখিছো কণ্ডিশনেল সেন্টেন্স টাইপ 1 ৰ লগত প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ লগত ফিউচাৰ ইনডিফিনিট টেন্সৰ ব্যৱহাৰ কৰা হয়। এই উদাহৰণ চালে আৰু ভালকে বুজিবা। ইয়াতে লিখিছো if it rains I shall not go out। এয়া প্ৰেজেন্ট ইনডিফিনিট হৈ আছে I shall not go out ইয়াতে ফিউচাৰ ইনডিফিনিট টেন্সৰ ব্যৱহাৰ কৰা হৈছে। ঠিক যেনে if you study hard you will pass। যদি তুমি ষ্টাডি কৰা তাৰমানে you will pass। যদি পৰিশ্ৰম কৰা তেতিয়াহ'লে পাছ কৰিবা। ইয়াত মানে কণ্ডিশনেলৰ চাৰিটা টাইপ আছে তাৰে এটা টাইপ মানে প্ৰথম টাইপটো যিটো মানে কণ্ডিশনেল সেন্টেন্স টাইপ 1 টাইপ মানে ৰিয়েল বা ফিউচাৰ পসিবল ইভেন্টস মানে এটা কণ্ডিশনেলৰ বিষয়ে পিছত আলোচনা কৰিম। এতিয়া তোমালোকে মানে ইমানখিনি জানি থোৱা যে চৰ্তমূলক বাক্যত মানে বাক্যটো চৰ্তমূলক হ'ল কণ্ডিশনেল মানে ধৰা চৰ্তমূলক বাক্যৰ লগত প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ লগত ফিউচাৰ ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয় লগত যাব লাগিব। তাৰমানে এতিয়া চৰ্তমূলক বাক্য আমি কেনেকৈ বুজিম? ইয়াত চৰ্ত এটা থাকিব লাগিব। ইফ শব্দটো মানে সাধাৰণতে চৰ্ত বুজায়। ইফ মানে যদি তাৰমানে কি যদি বৰষুণ দিয়ে মই বাহিৰলৈ নাযাওঁ। if you study hard যদি তুমি পৰিশ্ৰম কৰা তেন্তে তুমি পাছ কৰিবা। তাৰমানে if যদি থাকে তোমালোকে বাক্যটো অকমান ষ্টাডি কৰিবা। if যদি থাকে if মানে অসমীয়া অৰ্থ যদি এই if শব্দটো যদি থাকে তেন্তে তোমালোকে এই কণ্ডিশনেল সেন্টেন্সটো অকমান চিন্তা কৰিবা একফালে প্ৰেজেন্ট ইনডিফিনিট আছে নে নাই চাবা যদি থাকে আনটো ফিউচাৰ ইনডিফিনিট হ'ব। ইয়াত আৰু এটা কথা লক্ষ্য কৰিবলগীয়া কেতিয়াবা মানে ব্ৰেকেটটো এই হয়তো এই ৰেনত দিব পাৰে তেতিয়া এনসাৰ ৰেইনছ হৈ যাব আৰু কেতিয়াবা if it rains ইয়াতে not got মানে আকৌ ব্ৰেকেটটো দিব পাৰে। প্ৰশ্নৰ কথা কৈছো প্ৰশ্নত not got মানে যদি ব্ৰেকেটটো দিয়ে তেতিয়াহ'লে কাৰেক্ট টেন্স কৰোতে তোমালোকে ইয়াতে shall বা will ব্যৱহাৰ কৰা হ'ব। তাৰ মানে কথাটো বুজি পাইছা তোমালোকে মানে কাৰেক্ট টেন্স কৰোতে যেহেতু ভাৰ্বটো ব্ৰেকেটৰ ভিতৰত ৰাখে গতিকে মানে হয়তো ইয়াত দিব পাৰে বা ইয়াত দিব পাৰে। গতিকে এই কথাটো অকমান মানে তোমালোকে চাবা আৰু তাৰ পাছত আৰু এটা কথা ইয়াত মই লিখা নাই হলেও মানে কেতিয়াবা কি হয় মই ইয়াতে লিখি দিছো ইন্টেনশন মানে ধৰা ইন্টেনশন মানে ইচ্ছা ধৰা ইচ্ছা বুলি ক'ব পাৰি আৰু পসিবিলিটি মানে সম্ভাৱনা
এইবিলাক বুজাবলৈও মানে গোয়িং টু ভাৰ্বৰ লগতো মানে ফিউচাৰ ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয়। যেনেবা ইন্টেনশন বুলি কওঁতে আই এম গোয়িং টু এপ্লাই ফৰ দ্য পোষ্ট, মানে মই পষ্টৰ বাবে এপ্লাই মানে আবেদন কৰিবলৈ গৈ আছো, বা আই এম গোয়িং টু বাই এ কাৰ, এইটো মানে মোৰ ইচ্ছা, মানে যে পষ্টৰ কাৰণে এপ্লাই যে কৰিম এইটো মোৰ ইচ্ছা, আৰু যে গাড়ী এখন কিনিবলৈ গৈ আছে এইখন মোৰ ইচ্ছা, মানে এইটো এটা ইচ্ছা বুজায়। এই গোয়িং টু ভাৰ্ব মানে ইউজ কৰি আমি ফিউচাৰ ইনডিফিনিট টেন্সৰ ব্যৱহাৰ কৰা হয়। আৰু পসিবিলিটি মানে খুব সম্ভাৱনা এটা, যেনিবা ইট ইজ গোয়িং টু ৰেইন, বৰষুণ দিবলৈ গৈ আছে, মানে খুব সম্ভাৱনা বৰষুণটো হ'ব, তেনে অৰ্থ বুজাবলৈও মানে আমি এই ইন্টেনশন পসিবিলিটি আদিৰ লগতো মানে ফিউচাৰ ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয়। এই পইণ্ট কেইটা মনত ৰখাৰ উপৰিও মানে আৰু তোমালোকক আৰু সহজ কৰি তোলো, ধৰি লোৱা মই কেইটামান কিৱৰ্ডছ লিখি দিছো, এই কিৱৰ্ডছটো যদি তোমালোকে মানে প্ৰশ্নত দেখা পায় তেতিয়াহ'লে অকমান মানে চাবা, আৰু টুমৰো যদি শব্দটো দেখা পায়, টুনাইট যদি শব্দটো দেখা পায়, শৰ্টলি শব্দ যদি দেখা পায়, সুন, নেক্সট, দ্য ফলোইং ডে ইত্যাদি শব্দ মানে এই শব্দবোৰ প্ৰায় মানে ফিউচাৰ ইনডিফিনিট টেন্সত মানে থাকেই, মানে মেক্সিমাম কেছত মানে। গতিকে এই শব্দবোৰ যদি তোমালোকে মনত ৰাখা আৰু এই শব্দবোৰ যদি তোমালোকে মানে প্ৰশ্নত মানে দেখা পোৱা, তেতিয়াহ'লে ফিউচাৰ ইনডিফিনিট টেন্স মানে হ'বই হ'ব। আশা কৰো মই যিখিনি বুজাব বিচাৰিছো তোমালোকে বুজি পাইছা, আৰু যদি বুজি পোৱাত কিবা অসুবিধা পাইছা তেনেহ'লে মানে তোমালোকে কমেন্টৰ জৰিয়তে মোক জনাবা, মই নিশ্চয় তোমালোকক সহায় কৰিম। আজিৰ ভিডিঅ' ইমানেই আছিলে, ধন্যবাদ, নমস্কাৰ।